নমস্কাৰ দীপিকা ৰাখল চেনেলটোলৈ স্বাগতম জনালোঁ। আজি মই ডালিয়াৰ পৰা কেনেকৈ জৰজৰীয়া পোলাও বনাব পাৰি তাকে দেখুৱাবলৈ ওলাইছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পাব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেন্তে বলকচোন বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। জোখ হিচাপত এই কাপটোৰে 1 কাপ ডালিয়া লৈছোঁ। লগতে ফ্ৰেছ বন্ধাকবি অলপ, গাজৰ অলপ, বিনছ অলপ, পিঁয়াজ এটা আৰু আদা অলপ লৈছোঁ আৰু জলকীয়া দুটা কাটি লৈছোঁ। কিচমিচ কেইটামান লৈছোঁ ধুই, কেইটামান বাদাম লৈছোঁ। বাদামকেইটা মই ভিজাই ৰাখিছিলোঁ। 2টা ইলাইচি, ডালচেনি আৰু লং লৈছোঁ। এতিয়া গেছ জ্বলাই মই কেৰাহী পাতি দিছোঁ। কেৰাহীটো গৰম হৈছে। এতিয়া মই ডালিয়াখিনি ইয়াত দি দিছোঁ। মন কৰিব গেছৰ ফ্লেমটো মই লো ৰাখিছোঁ। এই লো ফ্লেমতে মই ডালিয়াখিনি 2 পৰা 3 মিনিট সময় গৰম কৰি ল'ম নাইবা ভাজি ল'ম। আপোনালোকে ভাজোতে তেলো দিব পাৰে নাইবা অকণমান ঘিউ দিব পাৰে, কিন্তু মই খালী কেৰাহীতে দিছোঁ। ডালিয়াখিনি মই প্ৰায় 2 পৰা 3 মিনিট ভাজি ল'লোঁ। এতিয়া মই গেছটো অফ কৰি বেলেগ এটা বাটিত লৈ ডালিয়াখিনি 2-3 বাৰ ভালকৈ মই ধুই ল'ম। এই বাটিটোতে মই ডালিয়াখিনি লৈছোঁ। ডালিয়াখিনিত মই পানী দিছোঁ। এতিয়া মই ডালিয়াখিনি ভালকৈ 2-3 বাৰ ধুই ল'ম। পানীখিনি নোহোৱা কৰিবৰ কাৰণে যাতে জৰজৰীয়া হৈ থাকে, সেইকাৰণে মই এখন চেকনিত ডালিয়াখিনি ঢালি দিছোঁ যাতে পানীখিনি ছেপাৰেট হৈ যায়। এতিয়া মই আকৌ গেছ জ্বলাই কেৰাহীটো পাতি দিছোঁ। মই ৰিফাইন তেলত ভাজিম, সেইকাৰণে মই ৰিফাইন তেল দিছোঁ। আপোনালোকে ঘিউ দিব পাৰে। তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াত বাদামখিনি ভাজি ল'ম। বাদামখিনি বৰ বেছি সময় ভাজিব নালাগে, প্ৰায় 30 ছেকেণ্ডমান ভাজিলে হৈ যাব। লগতে মই কিচমিচ কেইটাও দিছোঁ। বাদাম আৰু কিচমিচ অপশ্যনেল হয়, দিব পাৰে নিদিবও পাৰে, আপোনালোকৰ নিজৰ কথা। কাজু বাদামো দিব পাৰে, কিন্তু মোৰ কাজু বাদাম নাছিল কাৰণে এই বাদামে মই দি দিছোঁ। প্ৰায় 30 ছেকেণ্ডমান ভজাৰ পিছত বাদামখিনি মই কাঢ়ি থৈ দিম। বাদামখিনি কাঢ়ি থৈ নিদিলে যদি আমি পাচলিখিনিৰ লগত একেলগে দি দিওঁ তেতিয়াহ'লে বাদামখিনি সেমেকি যাব। সেইকাৰণে মই বাদামখিনি পিছলৈ দিবলৈ থৈ দিছোঁ। একেখিনি তেলতে 2টা মই ইলাইচি দিছোঁ, 1টা লং দিছোঁ আৰু 2ডোখৰ মই ডালচেনি দিছোঁ। লগতে 1টা তেজপাত দিছোঁ। এতিয়া মই আটাইখিনি অলপ সময়ৰ কাৰণে ভাজি ল'ম। মছলাখিনি ভজাৰ পিছত এতিয়া মই কাটি ৰখা পিঁয়াজখিনি দিছোঁ। লগতে থেতেলি ৰখা আদাখিনিও দিছোঁ। পিঁয়াজখিনি মই বেছি ৰঙচুৱা নকৰোঁ। অলপ সময় ভজাৰ পিছত ইয়াত মই পাচলিবিলাক দি দিম। লো টু মিডিয়াম ফ্লেমত মই ভাজি আছোঁ। পিঁয়াজটোৰ ৰংটো সলনি হৈছে। এতিয়া মই পাচলি এবিধ এবিধকৈ দি যাম। প্ৰথমতে মই বিনছখিনি দিছোঁ। এবাৰ লৰাই দিছোঁ। এতিয়া মই গাজৰখিনি দিছোঁ। পাচলিখিনি মই আচলতে একেবাৰে লো ফ্লেমত ভাজিম যাতে পাচলিৰ কালাৰটো সলনি হৈ নাযায়। এইখিনি 2 মিনিটমান ভজাৰ পিছত এতিয়া মই ইয়াত বন্ধাকবিখিনি যোগ কৰিম, কাৰণ বন্ধাকবি ভাজিবলৈ বেছি সময়ৰ প্ৰয়োজন নহয়। সেইকাৰণে মই গাজৰ আৰু বিনখিনি 2 মিনিটমান ভজাৰ পিছতহে বন্ধাকবিখিনি দিছোঁ। তেতিয়া এইখিনিও মই 1 মিনিটমান এনে ভাজি লৈছোঁ। এতিয়া কাটি ৰখা জলকীয়াখিনি মই দি দিছোঁ। সোনকালে কোমলিবলৈ মই 2 মিনিটমান ঢাকনিখন দি দিছোঁ। ঢাকনিখন মই গুচাই চাইছোঁ। আকৌ মই এইখিনি ভালকৈ লৰাই দিছোঁ। এতিয়া মই ধুই ৰখা ডালিয়াখিনি ইয়াত যোগ কৰিম। ডালিয়াখিনি বৰ ধুনীয়া জৰজৰীয়া হৈ আছে। এতিয়া মই ইয়াত দি দিছোঁ ডালিয়াখিনি।
এতিয়া আটাইখিনি আকৌ লগ কৰি মই প্ৰায় 2 মিনিটমান সময় ভালকৈ ভাজি ল'ম। 2 মিনিটমান সময় মই ভালকৈ ভাজি ল'লোঁ। এতিয়া মই যিটো কাপেৰে ডালিয়াখিনি জুখি দিছিলোঁ সেই কাপটোৰে 1 কাপ মই পানী যোগ কৰিম। এয়া মই 1 কাপ পানী যোগ কৰিলোঁ। এতিয়া আকৌ এবাৰ মই ভালকৈ লৰাই দিছোঁ। সোৱাদ অনুযায়ী মই নিমখ যোগ কৰিছোঁ। ইয়াত যদি আমি অলপ চেনি যোগ কৰোঁ তেতিয়া খাবলৈ আৰু টেষ্টি হয়, কিন্তু মই চেনি যোগ নকৰোঁ কাৰণ আমাৰ ঘৰত ডায়েবেটিক ৰোগী আছে। ডায়েবেটিক ৰোগীৰ ই এটি উত্তম খাদ্য হয়, হেল্ডি ডায়েট হয়। এতিয়া মই ঢাকনিখনেৰে ঢাকি দিছোঁ। এনেকৈ মই 5 পৰা 6 মিনিট সময় ভালকৈ সিজাই ল'ম। আপোনালোকে যদি পানী কম হোৱা যেন পায় অকণমান পানী যোগ কৰিব। প্ৰায় 2 বা 3 মিনিট যোৱাৰ পিছত মই ঢাকনিখন গুচাই ইয়াত বাদামখিনি যোগ কৰিম। বাদামখিনি মই লাষ্টলৈ এইকাৰণে থৈছোঁ যাতে বাদামখিনি মচমচীয়া হৈ থাকে। আকৌ এবাৰ লৰাই দি মই ঢাকনিখন মাৰি দিম। ডালিয়া কি বস্তু বহুতেই নাজানে। এয়া হৈছে মাকৈৰ আধা ভাঙা। আচলতে খুব ফাইবাৰযুক্ত খাদ্য, সেইকাৰণে ডায়েবেটিক পেচেণ্টৰ কাৰণে উত্তম ডায়েট হয়। মোৰ প্ৰায় 5 মিনিটমান হৈ গৈছে সিজোৱা। এতিয়া মই ঢাকনিখন গুচাই হৈছেনে নাই চাই ল'ম। দেখিছেনে পানীখিনি অলপো নাই, শুহ গৈছে, ধুনীয়া জৰজৰীয়াও হৈছে, তাৰমানে মোৰ পোলাওখিনি হৈছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু এইখিনি আপোনালোকক বাঢ়ি দেখুৱাই দিম। প্লেটখনতে মই বাঢ়ি দেখুৱাই আছোঁ। দেখিছেনে কিমান ধুনীয়া জৰজৰীয়া হৈছে। মই ইয়াত কোনো মছলা যোগ কৰা নাই। মই বনোৱাৰ দৰে আপোনালোকেও বনাই খাবচোন, খুবেই সোৱাদ পাব। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ' এনেকৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। অতি সোনকালে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।